নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অভিনেতা সলমান খানলৈ পুনৰ হত্যাৰ ভাবুকি ঘৰত সোমাই অভিনেতাজনক হত্যা কৰাৰ ভাবুকি বোমাৰে সলমান খানৰ গাড়ী উৰুৱাই দিয়া হ'ব বুলি এটা ভাবুকি লাভ কৰিছে অভিনেতাজনে পৰৱৰ্তী খবৰ অসমীয়া জাতিক হিতাধিকাৰী জাতিলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছো বিহুৰ হৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ কৃষ্টিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে আমি কাৰোবাক পইচা দিয়া বেয়া নাপাওঁ কিন্তু হাতে হাতে কাম দি কামৰ বিনিময়ত পইচা দিওঁ জজ খেল পথাৰত অনুষ্ঠিত হোৱা আসুৰ মুকলি বিহু অনুষ্ঠানত আজি আসুৰ সভাপতি উৎপল শৰ্মাই এই মন্তব্য কৰিছে উৎপল শৰ্মাই অসমীয়া জাতি সংকটত গৈ আছে বুলি মন্তব্য কৰিছে সৰকাৰখনে অসমীয়া জাতিক হিতাধিকাৰী জাতিলৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰাৰ কথাও বৰ্ণনা কৰিছে পৰৱৰ্তী খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক পথৰ পৰা ঘূৰি আহিবলৈ সেৱা জনাইছে বিধায়ক অখিল গগৈয়ে কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই বিহুৰ উলগ জনাইছো সেৱা জনাইছো আশা কৰো মুখ্যমন্ত্ৰীয়ে অসমখনক যি পথেৰে লৈ গৈ আছে সেই পথৰ পৰা ঘূৰি আহক সাম্প্ৰদায়িক পথৰ পৰা ঘূৰি আহক আৰু সাম্প্ৰদায়িক পথৰ পৰা আমাৰ অসমখনক ঘূৰাই আনক আমি সকলো জাতি মিলি থাকিব লাগিব মুখ্যমন্ত্ৰীয়ে ঋণৰ পৰিৱৰ্তে উৎপাদনমুখী জাতিত পৰিণত কৰক পৰৱৰ্তী খবৰ আৰক্ষীৰ পোছাক থাকিল বুলিয়েই গুণ্ডাগিৰি কৰিব হিয়া গ্ৰহণযোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ গৃহমন্ত্ৰী হিচাপে পৰিগণিত হৈছে আসুৰ নেতাক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত বিহুৰ দিনটোতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কৈছে ৰাইজৰ টকাৰে দৰমহা পায় আৰক্ষীক বেয়া পথে পৰিচালিত কৰাৰ বাবে জগৰীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰক্ষীৰ পোছাক থাকিল বুলিয়েই সাধাৰণ নিৰীহ মানুহক অত্যাচাৰ কৰিব নোৱাৰিব আন এটা খবৰ ওয়াকফ আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিব মুছলমানৰ শতিকা পুৰণি ইতিহাস ধ্বংস কৰিব বিচাৰিছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকু মেলি চাওক মুছলমানে প্ৰতিবাদ কৰিছে নে নাই কৰা এবিএমছৰ প্ৰতিবাদত কপিল ৰাজধানী দিছপুৰ এবিএমছৰ সভাপতি সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 200-300 মানুহে 2-3 জেগাত প্ৰতিবাদ কৰিছে কিন্তু সমগ্ৰ অসম এতিয়া শান্তিত আছে ওয়াকফৰ বিৰুদ্ধে ইমান প্ৰতিবাদ হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই এবিএমছু সৰব হৈ পৰিছে এবিএমছুৱে কৈছে ওয়াকফ আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিব মুছলমানৰ শতিকা পুৰণি ইতিহাস ধ্বংস কৰিব আৰু বিজেপি চৰকাৰে এই ধ্বংস কৰাৰ কামে কৰি আছে গতিকে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা মন্তব্য কৰি মুছলমানক সেৱা প্ৰতিপন্ন কৰাৰ পৰা আঁতৰত থাকক বুলিও মন্তব্য কৰিছে এবিএমছুৱে আন এটা খবৰ অনুসূচিত জাতিৰ শ্ৰেণী বিভাজনৰ বিষয়ে অধিসূচনা জাৰি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে তেলেংগানা অনুসূচিত জাতিৰ শ্ৰেণী বিভাজনৰ বিষয়ে আনুষ্ঠানিকভাৱে অধিসূচনা কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য তেলেংগানা এই শ্ৰেণী বিভাজনৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ ভিতৰত উপগোটসমূহৰ মাজত কল্যাণমূলক সুবিধাসমূহৰ ন্যায্য বিতৰণ নিশ্চিত কৰাৰ বাবে ৰাজ্যখনৰ প্ৰচেষ্টাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে দীৰ্ঘদিনীয়া বৈষম্য দূৰ কৰা আৰু অনুসূচিত জাতিৰ ভিতৰত আটাইতকৈ বঞ্চিত লোকসকলৰ ওচৰলৈ সুবিধা যাতে পোৱা যায় তাৰ লক্ষ্যৰে এই সিদ্ধান্ত লৈছে তেলেংগানা চৰকাৰে
সামাজিক ন্যায়ৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি বিভিন্ন আয়োগৰ পৰামৰ্শ আৰু জনমতৰ পাছত এই অধিসূচনা প্ৰকাশ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে তেলেংগানাই এতিয়া অনুসূচিত জাতিসমূহৰ ভিতৰত উপশ্ৰেণীসমূহৰ ওপৰত ভিত্তি কৰি কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিব, যাৰ ফলত উন্নয়ন কাৰ্যসূচী বৃত্তি আৰু অন্যান্য সহায়ক ব্যৱস্থাসমূহৰ অধিক লক্ষ্য নিৰ্ধাৰণ কৰি প্ৰদান সম্ভৱ হ'ব। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই পদক্ষেপক সমাজৰ দুৰ্বল শ্ৰেণীক উন্নীত কৰাৰ লক্ষ্যৰে এক প্ৰগতিশীল সংস্কাৰ বুলি প্ৰশংসা কৰিছে। এই শ্ৰেণী বিভাজনে অন্যান্য ৰাজ্যসমূহৰ বাবে এক নজিৰ গঢ়ি তুলিব, যিয়ে এই বিষয়টোৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নীতিক সম্ভাৱ্যভাৱে প্ৰভাৱিত কৰিব বুলি আশা কৰা হৈছে। সমাজকৰ্মী আৰু সম্প্ৰদায়ৰ নেতাসকলে এই পদক্ষেপক আদৰণি জনাইছে আৰু ইয়াক সৰ্বাংগীন উন্নয়নৰ বাবে বহুদিনীয়া ব্যৱস্থা বুলি অভিহিত কৰিছে। পৰৱৰ্তী খবৰ, ব্যাপক অনিয়ম এনৰেগা ৰূপায়ণত দেশজোৰা জৰীপৰ প্ৰস্তাৱ সংসদীয় স্থায়ী সমিতিৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি চমুকৈ এনৰেগা প্ৰকল্পটো আৰম্ভ কৰা হৈছিল, যাতে গ্ৰাম্য অঞ্চলৰ লোকে বছৰত কমেও 100 দিন কামৰ সুবিধা লাভ কৰে। অভিযোগ অনুসৰি 2014 চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা 100 দিনৰ কামৰ সন্দৰ্ভত বিভিন্ন অজুহাত দেখুৱাই আহিছে। 3 বছৰতকৈও অধিক সময় ধৰি বংগত এই প্ৰকল্পৰ কাম স্তব্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা কৰিছে। এইবাৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজৰ সংসদীয় স্থায়ী সমিতিয়ে এই সন্দৰ্ভত কেন্দ্ৰলৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছে। কমিটিৰ মুৰব্বী তথা কংগ্ৰেছৰ সাংসদ সপ্তগিৰি শংকৰ উলাকাই কয় যে 100 দিনীয়া কাম সন্দৰ্ভত পলম হোৱাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। এইবোৰৰ অনুসন্ধানৰ বাবে এটা স্বতন্ত্ৰ সংস্থাক দায়িত্ব প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে। ইয়াৰ দ্বাৰা প্ৰকল্পটোৰ অভাৱৰ বিষয়ে জানিব পৰাই নহয়, কেনেধৰণৰ নীতি প্ৰণয়ন কৰিব লাগিব সেই কথাও জানিব পৰা যাব। শেহতীয়াকৈ সমাপ্ত হোৱা বাজেট অধিৱেশনত এই সন্দৰ্ভত স্থায়ী সমিতিয়ে আগবঢ়োৱা প্ৰস্তাৱত কমিটিখনে কৰ্মদিনৰ সংখ্যা 100ৰ পৰা 150 দিনলৈ বৃদ্ধি কৰিব লাগে বুলি উল্লেখ কৰিছে। কাৰণ সমগ্ৰ দেশতে সকলো বস্তুৰ দাম বাঢ়িছে, গ্ৰাম্য অৰ্থনীতি ক্ৰমান্বয়ে সংকটত পৰিছে। গতিকে গ্ৰাম্য অঞ্চলৰ লোকৰ সুবিধাৰ্থে এই প্ৰকল্পৰ দিনৰ সংখ্যা 150 দিনলৈ বৃদ্ধি কৰিব লাগে। এই সমিতিখনে শ্ৰমিকৰ ন্যূনতম মজুৰি 400 টকালৈ বৃদ্ধি কৰাৰ সপক্ষে ভোটদান কৰিছে। আন এটা খবৰ, 5 মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত বাজেট বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বজাৰত মূল্য বৃদ্ধিৰ জুই জ্বলি আছে, সামগ্ৰীৰ দাম বাঢ়িছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই পুনৰ মধ্যাহ্ন ভোজনৰ আবণ্টন বৃদ্ধি কৰিছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ জনমুৰি ছাত্ৰ ক্ৰমে 59 পইচা আৰু 88 পইচা বৃদ্ধি কৰা হৈছে। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰই এক অধিসূচনা জাৰি কৰিছে। অৱশ্যে 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই আদেশ। কেন্দ্ৰই যোৱা নৱেম্বৰ মাহত মধ্যাহ্ন ভোজনৰ বাবে আবণ্টন বৃদ্ধি কৰিছিল। প্ৰাইমাৰীত 74 পইচা আৰু উচ্চ প্ৰাইমাৰীত 1 টকা 12 পইচা বৃদ্ধি কৰিছিল। শিক্ষামন্ত্ৰী ব্ৰত বসুৱেও এই বিষয়টো উত্থাপন কৰিছে। 5 মাহৰ পাছত পুনৰ মধ্যাহ্ন ভোজনৰ বাবে আবণ্টন বৃদ্ধি পালে। জানিব পৰা মতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ জনমুৰি ধন ক্ৰমে 59 পইচা আৰু 88 পইচা বৃদ্ধি কৰা হৈছে। ফলত বাল ভাতিকা আৰু প্ৰাথমিক শিক্ষাৰ বাবে জনমুৰি আবণ্টন 6 টকা 78 পইচালৈ বৃদ্ধি পাইছে আৰু আপাৰ প্ৰাইমাৰীৰ বাবে 10 টকা আৰু 17 পইচা। কিন্তু এই সামান্য বৃদ্ধিত সুখী নহয় শিক্ষা সমাজৰ এটা অংশ। তেওঁলোকে দাবী কৰে যে এই সামান্য বৃদ্ধিয়ে সেই অৰ্থত কোনো প্ৰভাৱ পেলাব নোৱাৰে। আচলতে ল'ৰা ছোৱালীবোৰে একেবাৰেই লাভৱান নহ'ব।